অসমৰ স্বাধীন ভাৰত স্বাধীন হোৱাৰ পাছত এনেকুৱা বিজয় অসমৰ কোনো পাৰ্টীয়ে আগতে দেখাব পৰা নাছিলে। সেইটো আমাৰ প্ৰধানমন্ত্ৰী মাননীয় মোদীজী, ৰাষ্ট্ৰীয় নেতৃবৃন্দ আমাৰ নীতিন নবীনজী, সভাপতি অমিত শ্বাহজী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সকলোৰে মৰমৰ জননেতা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে যিটো পৰিকল্পনা লৈ অসমত গোটেই ৰাইজক নেতৃত্ব দি আছে, মই ৰাইজে সঁচাকৈ সন্তুষ্ট। এটা হ'ল উন্নয়ন, আৰু উন্নয়নটো ইনক্লুজিভ উন্নয়ন, খাটি খোৱা মানুহক লগত লৈ আৰু খাটি খোৱা মানুহৰ জীৱনত অলপ হ'লেও পাৰ্থক্য অনাৰ কাৰণে যিটো প্ৰচেষ্টা চলাই আছে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিখিনি হৈ আছে, তাৰ ওপৰতে জাতীয় যিখিনি এটা অসম আন্দোলনৰ পৰা যিটো এটা অসমত মানুহে শংকা অনুভৱ কৰি বাংলাদেশী মূলৰ মিয়া মুছলমানৰ আগ্ৰাসন, এইটো স্বাধীনতাৰ আগৰ পৰাই চলি আছিলে। কিন্তু অসম আন্দোলনৰ সময়ত 855জন মানুহে শ্বহীদ হৈ যেনেকৈ যুঁজিলে, তাৰ পাছত যিটো ৰিজাল্ট আমি পাব লাগিছিলে কেতিয়াও পোৱা নাছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি পদক্ষেপ যোৱা 5 বছৰ গ্ৰহণ কৰা হৈছে, জনগণ সঁচাকৈ স্বাভিমানী অসমীয়া জাতিয়ে কৃতজ্ঞ। আৰু সেইকাৰণে আপোনালোকে চাব, ভোটটো ডিফাৰেঞ্চবোৰ চাব, ভোট মাৰ্জিনবোৰ অভূত ধৰণৰ। মোৰ তাত মোৰ দেন 80,000 মাৰ্জিন, 97,000 মাৰ্জিন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 87,000 মাৰ্জিন, বিজু হাজৰিকাৰ 93,000 মাৰ্জিন। তাৰমানে কি মাৰ্জিন 30,000, 40,000, 50,000 মাৰ্জিন। এইটোৱে বুজা যায়, মই ভাবোঁ যে এই কথাটো বুজা যায় যে জনগণ একদম ভাৰতীয় জনতা পাৰ্টীৰ যিটো নেতৃত্ব, যিটো এজেণ্ডা লৈ আগবাঢ়িছে, এজেণ্ডা আৰু শক্তিশালীভাৱে আগুৱাই নিয়াৰ কাৰণে মেণ্ডেট দিছে।